ফাগুন আহিছে গাভৰুৰ আচল উৰাবলৈ ধৰালৈ যেন নামি আহিছে উন্মনা ফাগুন আজি ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু ফাগুনৰ প্ৰথমটো বুধবাৰ বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো ভূমিপুত্ৰ মিচিং সম্প্ৰদায়ে আয়োজন কৰে আলি আই লিগাঙৰ মূল উদ্দেশ্য যে সেয়াও আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু এইখিনিতে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আমি আছোঁ গুৱাহাটী মহানগৰত আৰু গুৱাহাটী মহানগৰৰ যি সদৌ গুৱাহাটী মিচিং কবাং তেওঁলোকে আয়োজন কৰিছে আলি আই লিগাং 2026 আজি সমগ্ৰ দিনটো আমি এই কাৰ্যসূচীৰ বিভিন্ন দিশ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম নমস্কাৰ মই তৃষ্ণা শইকীয়া আপোনালোক সকলোকে জনাইছোঁ ডিডি অসমলৈ স্বাগতম অতীজৰে পৰা কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰি অহা মিচিং জনগোষ্ঠীৰ অধিকাংশ লোকৰ জীৱন জীৱিকা আজিও নিৰ্ভৰ কৰে কৃষি কৰ্ম তথা ইয়াৰ সৈতে সংলগ্ন বিভিন্ন কৰ্মৰ ওপৰত পৰম্পৰাগতভাৱে চলি অহা ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লিগাং মিচিংসকলৰ কৃষিভিত্তিক প্ৰধান আৰু অন্যতম উৎসৱ বছৰটোত কৃষি কৰ্মৰ শুভাৰম্ভৰ লগত সংগতি ৰাখি উদযাপন কৰা মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ হৈছে আলি আই লিগাং এই উৎসৱ সমগ্ৰ মিচিং জনগোষ্ঠীৰ আৱেগ বিগত বছৰবোৰৰ দৰে এইবাৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সদৌ গুৱাহাটী মিচিং কবাঙৰ উদ্যোগত গুৱাহাটীত উলহ মালহেৰে পালন কৰা হয় আলি আই লিগাং জাপৰিগোগৰ মুৰংঘৰৰ চৌহদত যোৱা 18 ফেব্ৰুৱাৰী বুধবাৰে মাংগলিক কৰ্মৰে শুভাৰম্ভ কৰা হয় আলি আই লিগাঙৰ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই উৎসৱত পূৰ্বপুৰুষসকলক সেৱা আৰু শ্ৰদ্ধা জনাই সকলোৱে স্মৃতি তৰ্পণ অনুষ্ঠানত নীতি নিয়মেৰে সেৱা আগবঢ়ায় ইয়াৰ পিছতে সদৌ গুৱাহাটী মিচিং কবাঙৰ সভাপতি উকেন পেগুৱে মিচিং কবাঙৰ পতাকা উত্তোলন কৰে কুমৰিক চৰং নমস্কাৰ সমূহ অসমবাসীলৈ আমাৰ সদৌ গুৱাহাটী মিচিং কবাঙৰ তৰফৰ পৰা লিগাঙৰ শুভেচ্ছা জনাইছোঁ আমি এইবাৰ অসম চৰকাৰৰ উদ্যোগত আৰু সদৌ গুৱাহাটী মিচিং কবাঙৰ সহযোগত আমি এইবাৰ আলি আই লিগাং ৰাজ্যিকভাৱে ইয়াতে কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে আমি ইয়াতে পৰম্পৰা অনুযায়ী যি মাংগলিক অনুষ্ঠান যি নেকি আমি মিচিং সমাজে আমাৰ প্ৰকৃতিক পূজা কৰোঁ এই প্ৰকৃতিক পূজা কৰি আমাৰ আজি পবিত্ৰ দিনত বীজ সিঁচাৰ যি কাৰ্যসূচী আৰম্ভ কৰিছোঁ ইয়াৰ পিছত আমি শিল্পগ্ৰামত আমাৰ অসম ভিত্তিত কেন্দ্ৰীয় ভিত্তিত আমি লিগাং উদযাপন কৰিম তাতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰ আৰু মাননীয় আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ছাৰ আহিব সকলো অসমবাসী আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী আপোনালোকক সকলোলৈকে আলি আই লিগাঙলৈ শুভেচ্ছা জনাইছোঁ আজি আমাৰ আলি আই লিগাং সদৌ গুৱাহাটী মিচিং কবাঙৰ উদ্যোগত আমি অনুষ্ঠিত কৰিছোঁ এই অনুষ্ঠানটো আমি দুইটা জেগাতে আৰম্ভ কৰিছোঁ আজি আনুষ্ঠানিকভাৱে আমাৰ যিবিলাক লিগাং কাৰ্য আমাৰ ইয়াতে অনুষ্ঠিত হৈছে আমাৰ এইটো একচুৱেলি কৃষিভিত্তিক উৎসৱ আমাৰ গাঁওবিলাকত এতিয়া আমাৰ কৃষি বিশেষকৈ আমাৰ মিচিং জনজাতিসকলে কৃষিৰ ওপৰতে নিৰ্ভৰশীল গতিকে আদিম
অৱস্থাৰ পৰা আমি কৃষিভিত্তিক উৎসৱ এই পালন কৰি আহিছোঁ আজু ককাহঁতৰ দিনৰ পৰা। আজি এই দিনটোতে আমি কিয় নিৰ্ধাৰণ কৰিছোঁ, আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰতহে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়, তাকো আকৌ বুধবাৰৰ দিনটোত। বুধবাৰটো আমি সেইকাৰণে আমি নিৰ্ভৰ কৰোঁ যে বুধবাৰৰ দিনটো আমি লক্ষী হিচাপে আমি গণ্য কৰোঁ। আজি সেইকাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰ হ'ব লাগিব, প্ৰথম বুধবাৰ আজি 5 তাৰিখ। গতিকে আমি এই বুধবাৰৰ দিনটো আমি সেইকাৰণে নিৰ্ভৰ কৰি পেলাই আমি অনুষ্ঠানটো কিবা কৰোঁ, আৰম্ভ কৰোঁ, আয়োজন কৰা হয়। আচলতে এইটো কৃষিভিত্তিক উৎসৱ। আলি আৰু আয়ে, আলিটো হ'ল মানে আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড ফ্ৰুট আৰু আয়েটো হ'ল গছৰ ফলত। আগতে আমি আদিতে আমি কৃষক মানুহবিলাকে এই আলু আৰু মানে ফল মূলৰ ওপৰতে নিৰ্ভৰশীল হৈ আছিলে। সেইটো কাৰণে আমি সেই প্ৰকৃতিক সেই বস্তুটো আমি আজিৰ দিনটোতে উৎসৰ্গা কৰি পেলাই মানে উপৰি পুৰুষসকলক স্মৰণ কৰি পেলাই আমি অনুষ্ঠিত কৰা যায়। আলি আই লৃগাং বুলি ক'লে অতীতৰ কি স্মৃতি মনলৈ আহে? আলি আই বুলি ক'লে সাধাৰণতে আমাৰ গোটেই অসমৰ ভাৰতৰ দ্বিতীয়টো জনজাতীয় জাতিটো হৈছে আমাৰ মিচিং জাতি। আমাৰ মিচিঙৰ তাৰমানে যেনেকৈ তোমালোকৰ অসমীয়া বহাগ বিহু, কাতি বিহু, মাঘ বিহু আছে, ঠিক তেনেকৈ আমাৰ মিচিঙৰো একমাত্ৰ তাৰমানে মূলতঃ আলি আই লৃগাংটো হৈছে আমাৰ জাতীয় উৎসৱ। আলিৰ অৰ্থটো হৈছে আলি মানে গুটি, আই মানে শস্য। আলি আই লৃগাং মানে হ'ল উদযাপন। তাৰমানে আমাৰ মিচিং মানুহে আগতে পাহাৰত খন্তি হেৰিৰে খানি পেলাই এটাকৈ ধান ৰুইছিলে। কিন্তু ভৈয়ামলৈ যেতিয়া আহিলে, ভৈয়ামতো তেনেকুৱা পাহাৰ সমান মাটি। গতিকে ভৈয়ামত কি হ'ল, এতিয়া গৰু হ'ল, হাল হ'ল, গতিকে পাহাৰৰ আগৰে সেইটো বাদ দি পেলাই এতিয়া আমাৰ আজি যিটো আমাৰ দিন লৃগাঙৰ, এই দিনা আমাৰ নাই বাৰীৰ চুকত, নাই পথাৰৰ এটা চুকত অকণমান দা আৰু কোৰেৰে চহাই পেলাই তাৰমানে আজি গুটিটো সিঁচে। কচু, আলু, এনেকৈ ধান, যিবিলাক তাৰমানে আমাৰ খাদ্য, তেনেকৈ সাঁচি পেলাই আজি আমি উদযাপন কৰিলোঁ। আৰু কৰাৰ পিছত আজি তাৰমানে উদযাপনটো এনেকৈ কৰে, গুমৰাং নৃত্য, যিটো আমাৰ গুমৰাং মানে বৰুণ দেৱতাক নমাই অনা, যিটো ঢোলৰ মাত, তাৰ অৰ্থটো হৈছে তাৰমানে বৰুণ দেৱতাক জগাই তোলা। আমি শস্য সিঁচিম, তাৰমানে বৰুণ দেৱতাই কি কৰিব লাগে, বৰষুণ দি পেলাই মাটি চহাবলৈ সুবিধা দিব লাগে। এইটো হৈছে মূল উদ্দেশ্য। আলি আই লৃগাং উৎসৱটি যিহেতু সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ, সেয়েহে পৰম্পৰা অনুসৰি মোৰংঘৰৰ চৌহদত মাংগলিক নীতি নিয়মৰ মাজেৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পবিত্ৰ দিনটোত বীজ ৰোপণ কৰি কৃষি কাৰ্যৰ আৰম্ভণিৰ বতৰা দিয়ে। বীজ ৰোপণৰ পিছতে মিচিংসকলৰ অতি জনপ্ৰিয় নৃত্য গুমৰাং নৃত্য গীত গাই আনন্দত মতলীয়া হয় সকলো। মিচিংসকলৰ অতিকে সন্মানীয় পবিত্ৰ মোৰংঘৰ। এই মোৰংঘৰত অতীজৰে পৰা চলি অহা পৰম্পৰাগতভাৱে বিভিন্ন কাৰ্যৰ সমাহাৰ দেখিবলৈ পোৱা যায়। সকলো কাৰ্য সম্পন্ন হোৱাৰ অন্তত সমাজৰ মুৰব্বী তথা বয়োজ্যেষ্ঠ লোকসকলে মোৰংঘৰত সেৱা জনাই পৰম্পৰাগত নীতিৰে খাদ্য গ্ৰহণ কৰে।
এই মুৰংঘৰৰ পৰাই সদৌ গুৱাহাটী মিচিং কবাঙৰ সভাপতিগৰাকীয়ে আলি আই লৃগাঙৰ কিছু উদ্দেশ্য ব্যাখ্যা কৰে। অন্যাৰ কাৰণ বুলিলত আপোনালোকে বন কুকুৰা আৰু কপৌ চৰাইবোৰলৈ আপুনিয়ে দেখুৱাই সকলো কথা বিৱৰি ক'লে। তাকে শুনি পুৰুষজনে কাৰ মাৰি পশ্চিম আৰু সৈকৈ বন কুকুৰা আৰু কপৌ চৰাইবোৰ মাৰি পেলালে। পানীয়ে বন কুকুৰা আৰু কপৌ চৰাইবোৰৰ বুকু ফালি কঠীয়াবোৰ উলিয়াই পুনৰ সিঁচি দিয়া খেতি পুনৰ উৎপাদন হয়। প্ৰথমে খেতি সিঁচা দিনটো নিলোক বা লিগাং আৰু পেট ফালি পুনৰ সিঁচা কাৰ্যত নিলে। ইয়াৰ লগে লগে গোমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত গোটেই পৰিৱেশ উৎসৱমুখৰ হৈ পৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু সদৌ গুৱাহাটী মিচিং কবাঙৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা আলি আই লৃগাঙৰ মুকলি সভাখন গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উদযাপন কৰা হয়। অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মাননীয় কৃষিমন্ত্ৰী অতুল বৰা, বিধায়ক ভুৱন পেগু, বিধায়ক পুনাকন বৰাও উপস্থিত থাকে। বিশিষ্ট লেখিকা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং সম্পৰ্কে এইদৰে কয়। এই শস্য সিঁচা লৃগাঙৰ লগে লগে আমাৰ বসন্তৰ খবৰ আহে আৰু বসন্তৰ খবৰ বহাগ বিহুৰ আগে আগে লৃগাঙে লৈ আহে। এটা মাইগ্ৰেশ্যনৰ প্ৰব্ৰজনেদি মিচিং সমাজখন আহিছিলে। সেই স্বৰ্গতে, সেই স্বৰ্গবাসত, সেই স্বৰ্গৰ নিচিনা উপত্যকাতে আছিলে আৰু তাৰ কথাবিলাক আমি পঢ়িছোঁ ইতিমধ্যে। আৰু সঁচাকৈ এই উৎসৱবোৰে মনৰ ভিতৰত মানুহৰ এখন স্বৰ্গ তৈয়াৰ কৰে। স্বৰ্গ আচলতে আমি এটা কাল্পনিক বিষয়হে, কিন্তু এই যে আমি মিলা মিছা কৰিলোঁ, এই যে আজি মোৰ ৰিডিং আছেনখন দিলে আৰু দিয়াৰ লগে লগে যিটো মোৰ ভিতৰৰ যিটো আনন্দ যোৱাৰ আৰু এই মানুহখিনিক লৈ মোৰ যি আনন্দ আৰু ভাল পোৱা, সেইখিনি লৈ আচলতে এখন স্বৰ্গ। আৰু সেই স্বৰ্গ প্ৰাপ্তিৰ কথাটো বিষয়টো আমি বেলেগে এই যে আমি ভাবোঁ মৃত্যুৰ পিছত স্বৰ্গ, সেয়া আচলতে নহয়। যেতিয়ালৈকে আমি মানুহখিনি একেলগে থাকিম, একেলগে এই আনন্দ উৎসৱবিলাকত ভাগ বতৰা কৰি থাকিম, তেতিয়াই স্বৰ্গ। আৰু সেইকাৰণে এই নামটো মোৰ খুব ভাল লাগিছে। আমি সঁচাকৈ আজি স্বৰ্গত বসবাস কৰি আছোঁ। আজি অন্য কথা আমাৰ নাই। আমি লৃগাঙৰ কথা পাতিম, সকলোৱে ক'ব আৰু আমি শুনিম। প্ৰায় 130 বছৰ আগৰৰ পৰা, যেতিয়া ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী লিখিছিলে, আৰু যেতিয়া সেয়া আছিলে 1894 চন। 1894 চনতে সেয়া লিখিছিলে। এটা মুখে মুখে সোৱণশিৰিৰ কথা আছে, তাত জংকী পানীৰ প্ৰেম কাহিনী আছে আৰু সেই প্ৰেম কাহিনীৰ এটা বেলাড আছিলে আগতে। তাৰপিছত সেই প্ৰেম কাহিনীকে লৈ যিখন উপন্যাস লিখিছে,
উপন্যাসখন বৰ দুখৰ, শেষৰখিনি দুখেৰে সমাপ্তি হৈছে। মানে দুখী আৰু ধনীৰ যি অসামঞ্জস্য অৱস্থাৰ কাৰণে পানীত বিয়া দিয়া নাছিলে জংকীলে। তাৰপিছত বহুত ঘটনা প্ৰতিঘটনাৰ পিছত এই প্ৰেমিক যুগলক সোৱণশিৰিত পেলোৱাত মানে মৃত্যু ঘটিছিলে। ই এটা বৰ কৰুণ কাহিনী, কিন্তু প্ৰথম অসমীয়া সাহিত্যৰ মাজেদি মিচিং সমাজ প্ৰতিফলিত হৈছিলে সেই ৰজনীকান্ত বৰদলৈৰ পৰা। গতিকে তেখেতলৈ অজস্ৰ আমাৰ ধন্যবাদ যে সেই সমাজখনক আমাৰ চকুৰ আগলৈ লৈ আহিছিলে। তাৰপিছত আমি আটাইতকৈ আমাক বেছি ওচৰ চপাই আনিলে গানেৰে। দিচাংমুখৰ নিশাটি, এইটো ডক্টৰ ভূপেন হাজৰিকাই যেতিয়া গালে, আৰু তাৰ লগে লগে সেই সময়ত সেই 60ৰ দশকৰ পৰা আমি জানিলোঁ যে নিবু গালো কি, ৰিবি গাছেং কি। এইবিলাক আচলতে আজি আমাৰ জনগোষ্ঠীয় সাজপাৰ ডিজাইনবিলাক, এই ডিজাইনবিলাক এতিয়া লাহে লাহে ইমান পপুলাৰ হৈছে, ইমান জনপ্ৰিয় হৈ গৈছে, সমগ্ৰ পৃথিৱীয়ে চিনি পাইছে। মূল সভাখনৰ আৰম্ভণিতে সভাপতি উকেন পেগুৱে তেওঁ চমু ভাষণ দাঙি ধৰে। বছৰটো আৰম্ভ হয় ফাগুন মাহৰ পৰা, মিচিং মানুহৰ দিনমূৰ পৰৰ পৰা। এই কথাটোৱে মই ক'ব বিচাৰিছোঁ। নৰ্মেলি আমাৰ অসমীয়াৰ বছৰটো আৰম্ভ হয় বহাগ মাহৰ পৰা, বহাগ জেঠ কৈ পেলাই চ'ত মাহ শেষ হয়। কিন্তু আমাৰ মিচিং মানুহৰ আৰম্ভ হয় ফাগুন মাহৰ পৰা, তাৰমানে দিনমূৰ পৰৰ পৰা আৰম্ভ কৰি মাঘ মাহত শেষ হয়। আৰু মাঘ মাহতো মিচিংটো পল বুলিও কয় মিচিঙত। গতিকে এই সময়ত আমাৰ যিটো বৰ্ষ আৰম্ভ হয়, বৰ্ষ আৰম্ভতে বসন্তও আৰম্ভ হয়। আৰু এই বসন্ত আৰম্ভ হোৱাৰ কাৰণেই আমাৰ এই যিটো লিগাং, আমিতো মিচিং জাতিটো আপোনালোকে জানি কৃষি কৰ্ম কৰি খোৱা কৃষিজীৱী মানুহ। গতিকে সেই উৎসৱটো পাতে, আৰু উৎসৱটো পাতে বুধবাৰৰ দিনা, লিগাঙৰ দিনা, কাৰণ মিচিং মানুহে ভাবে বুধবাৰটো আমাৰ কাৰণে বৰ আস্পিচিয়াছ ডে বুলি। গতিকে সেই কথাটো আপুনি জানে, কাৰণ যিমানলৈকে আমাৰ মিচিং মানুহ জীয়াই থাকিব তেতিয়ালৈকে এই আলি আই লৃগাংটো হৈ থাকিব। মঞ্চত উপবিষ্ট অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আলি আই লৃগাং উৎসৱটিৰ উদযাপনৰ লগতে মিচিংসকলৰ শিক্ষিত আৰু নগৰ চহৰত বাস কৰা লোকসকলক উদ্দেশ্যি ভাষণ দাঙি ধৰে। ঝুম খেতি কৰা খেতিয়কসকলৰ বাবে ফাগুন মাহটো অতি গুৰুত্বপূৰ্ণ। পাহাৰত হওক, ভৈয়ামত হওক, ঝুম খেতি কৰাৰ যাৰ ইতিহাস আছে, পৰম্পৰা আছে,
তেওঁলোকে এই ফাগুন মাহত উৎসৱ আৰম্ভ কৰে, কাৰণ ফাগুন মাহতে প্ৰথম যাক বৰষুণে এই ধৰিত্ৰীক উৰ্বৰা কৰি তোলে আৰু মানুহে খেতি আৰম্ভ কৰে। মিচিংসকলো সেই এটা ঐতিহ্য বহন কৰি ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি আই লৃগাং পালন কৰি কৃষিকৰ্ম আৰম্ভ কৰে। কিন্তু যিবিলাক জনগোষ্ঠীয়ে সভ্যতাৰ দখলাত আগবাঢ়ি গৈ তেওঁলোকে স্থায়ী কৃষি পদ্ধতি শিকিলে আৰু দ মাটিত শালি ধানৰ খেতি কৰিবলৈ শিকিলে, তেওঁলোকে ফাগুন মাহৰ ঠাইত বহাগৰ পিছৰ পৰা যেতিয়া পথাৰত পানী জমা হয় তেতিয়াৰ পৰা তেওঁলোকে শালি ধানৰ খেতি কৰিবলৈ। খেতি কৰা মানুহখিনিৰ কাৰণে আলি আই লৃগাঙৰ প্ৰাসংগিকতা এটা আছে, আৰু খেতি নকৰা মানুহেও এটা নতুন প্ৰাসংগিকতা তেওঁলোকক ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সেইটো হ'ল যে যাদৱ পায়েঙে যিটো পৰম্পৰা বা যিটো আদৰ্শ দেখুৱাইছে যে আমি পৃথিৱীক সুৰক্ষিত কৰিব লাগে, ধৰিত্ৰীক সুৰক্ষিত কৰিব লাগে আৰু তাৰ কাৰণে গছ ৰুব লাগে। গতিকে যিসকলে খেতিৰ লগত জড়িত নহয় তেওঁলোকক মই এটা সংকল্প ল'বলৈ আহ্বান জনাওঁ যে এই আজি যেতিয়া আলি আই লৃগাং আৰম্ভ হৈছে, এই বসন্ত ঋতু আৰম্ভ হৈছে, বসন্তৰ পাছত বৰ্ষা আহিব, এই বসন্ত ঋতুত আমি প্ৰত্যেকেই যাতে দিনে যিমান পাৰোঁ 10 জোপা 15 জোপা 20 জোপা আমি গছ ৰুই আমি ধৰিত্ৰীখনক সুৰক্ষিত কৰাৰ কাৰণে আমাৰ এটা সৰু অৱদান আগবঢ়াব। মঞ্চত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ ভাষণৰ মাজে মাজে মাজুলী, ধেমাজি আদি বিভিন্ন ঠাইৰ পৰা অহা গোমৰাগ নৃত্যৰ দলে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আমোদ দিয়ে। উপস্থিত সকলোকে সম্বোধন কৰি অসম চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱে ভাষণ দাঙি ধৰে। মই আপোনালোক আটাইকে আলি আই লৃগাঙক শুভেচ্ছা জনাইছোঁ। এই আলি আই লৃগাঙে পৰস্পৰৰ মাজত সমন্বয় এনাজৰীডাল অধিক মজবুত কৰক, তাকেই মই কামনা কৰিছোঁ। মিচিং জনগোষ্ঠীৰ পিতৃপুৰুষ হৈছে আবতানি আৰু বৃহত্তৰ অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগ হ'ল আমাৰ মিচিংসকল। বৃহত্তৰ অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগ হ'ল আমাৰ মিচিংসকল, আৰু মিচিংসকলে আবহমান কালৰে পৰাই এই কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পালন কৰি আহিছে। আমাৰ যিমান উৎসৱ আছে এই উৎসৱবিলাক কৃষিভিত্তিকেই হয়। আজি মাঘ বিহুৱে বোলক, বহাগ বিহুৱে বোলক, কাতি বিহুৱে বোলক, আৰু ইয়াৰ উপৰিও অন্যান্য জাতি জনগোষ্ঠীৰ যিবিলাক সুকীয়া সুকীয়া সংস্কৃতি আছে, পৰম্পৰা আছে, প্ৰায়বিলাকেই মই দেখিছোঁ যে কৃষিভিত্তিক। আৰু কৃষিয়েই মিচিং জনগোষ্ঠীৰ এটা সময়ত জীৱন আৰু জীৱিকাৰ মূল সম্বল আছিল, আৰু মিচিংসকলে অসমীয়া জনজীৱনৰ সাংস্কৃতিক ক্ষেত্ৰখনক অতীজৰে পৰা সমৃদ্ধ কৰি আহিছে। আৰু আমাৰ ৰাজ্যখনৰ যি কৃষিভিত্তিক অৰ্থনীতি, এই কৃষিভিত্তিক
অৰ্থনীতিৰ কথাও গুৰুত্বৰ কথাও এইটো সোঁৱৰাই আহিছে। মই আশা কৰিম যে ভৱিষ্যতৰ দিনত আৰু এটা বৃহৎ পৰিসৰত, কাৰণ গুৱাহাটীত যথেষ্ট সংখ্যক ইয়াত মিচিং লোকে বসবাস কৰে চহৰখনত আৰু চহৰৰ আশে পাশে। মই ভাবোঁ যে আৰু নিশ্চিতভাৱে ইয়াত ভালকৈ পাতিব পৰা যায়। আমি সকলোৱে সহযোগিতা প্ৰসাৰিত কৰিম। শিল্পগ্ৰামৰ এই উৎসৱমুখৰ পৰিৱেশত মিচিং জনগোষ্ঠীৰ অন্যতম চানেকি চাংঘৰত বিভিন্ন লোকে উপস্থিত হোৱা দেখিবলৈ পোৱা যায়। এইদৰে উৎসৱমুখৰ হৈ পৰে শিল্পগ্ৰামৰ বাকৰি। আজি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখালোঁ। পুনৰবাৰ এবাৰ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰি মই তৃষ্ণা শইকীয়াই বিদায় মাগিছোঁ। ধন্যবাদ।